কাৰ্য উন্মোচনী পবিত্ৰ মুহূৰ্তলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ স্বমহিমে মহিমমণ্ডিত হৈ অসমৰ সাহিত্য সংস্কৃতিৰ বৰপথাৰত সুবৰ্ণ সমাবিলাপত সক্ষম হোৱা এয়া শ্ৰদ্ধাৰ শ্ৰী দিগন্ত বিশ্ব শৰ্মাদেৱে এয়া মাংগলী ভাৰতবৰ্ষৰ পৰিৱেশৰ জৰিয়তে ইংৰাজ ব্যক্তি নহয়, ইউৰোপীয়ানো নহয়, এজন ভাৰতীয়, and he is Sri Aurobindo. ইংৰাজী সাহিত্যৰ সৰ্বদীৰ্ঘ মহাকাব্যৰ ৰচক মহাকবি শ্ৰী অৰবিন্দ। এই কাব্যৰ নাম হ'ল সাবিত্ৰী। মহাভাৰতৰ সাবিত্ৰী সত্যবানৰ কাহিনীটোক লৈ তেওঁ জগতৰ একেবাৰে আৰম্ভণিৰ পৰা ভৱিষ্যতলৈ তেওঁৰ গদ্যত যিসমূহ তেওঁ কথা কৈছিল সেই একেখিনি কথাই তেওঁ সাবিত্ৰীত অভিব্যক্ত কৰি গৈছে আৰু তেওঁৰ অধ্যাত্মপথৰ সহযোগিনী শ্ৰী মায়ে কৈ গৈছে সাবিত্ৰী ইজ শ্ৰী অৰবিন্দৰ সুপ্ৰিম ৰিভিলেশ্যন বুলি কৈছে, সুপ্ৰিম ৰিভিলেশ্যন বুলি কৈছে, পৰম অভিব্যক্তি বুলি কৈছে। শ্ৰী অৰবিন্দৰ এই গদ্য সাহিত্য প্ৰায় 40টা খণ্ড তেওঁৰ গদ্য সাহিত্য, কিন্তু সেইসমূহত কৈ কৈছে সাবিত্ৰী ইজ কৈছে সুপ্ৰিম ৰিভিলেশ্যন বুলি কৈছে। কিন্তু এইষাৰ কথা উল্লেখ কৰাৰ বাবে এটা কাৰণ আছে। মোৰ পৰৱৰ্তী সময়ত যেতিয়া কাব্য আলোচনী মই কাব্যৰ বিষয়ে আলোচনা কৰিম আপোনালোকে ধৰিব পাৰিব কিয় মই এইষাৰ কথা ব্যক্ত কৰিছোঁ। সাধাৰণ মুখ্য সম্পাদক প্ৰায় 25 বছৰ কাল কবিতাৰ লগত জড়িত, সাহিত্যৰ লগত জড়িত ব্যক্তিসকল আৰু সাংবাদিক দীঘলীয়া সময় বিভিন্ন ব্যস্ততাৰ মাজত সাহিত্য চৰ্চা কাব্য চৰ্চা কৰি আহিছো আৰু আজিৰ দিনটোত দ্বিতীয়খন কাব্যগ্ৰন্থ উন্মোচন হোৱাৰ মুহূৰ্তত নিজকে যথেষ্ট সুখী অনুভৱ কৰিছো। আৰু তাতকৈও ভাল লগা কথাটো হ'ল কি যে এজন ব্যক্তি শুনি শুনি আমি ডাঙৰ হৈছিলো, তেওঁক বহুদিন ধৰি শুনিছো, তেওঁ বহুত কথা আমাক প্ৰেৰণা দিছিল। তেওঁ আজি মোৰ দ্বিতীয়খন গ্ৰন্থ উন্মোচন থকাৰ কাৰণে আৰু বেছি সুখ অনুভৱ কৰিছো। আলোচনাৰ সংগতি ৰাখি তাৰ বিষয়েও কৈছে আৰু লগতে আজি একেলগে উপস্থিত আছে আমাৰ এই গ্ৰন্থ উন্মোচনী সভাপতিত্ব কৰিছে বিশিষ্ট লেখক কবি শৰৎ চন্দ্ৰ ৰাভা। উন্মোচক হিচাপে উপস্থিত আছে প্ৰফেচৰ অফ প্ৰেক্টিচ ডিব্ৰুগড় ইউনিভাৰ্চিটি দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কবি নাট্যকাৰ সমালোচক গীতিকাৰ ৰঞ্জিত চৌধুৰী ডাঙৰীয়া, ৰজেন চন্দ্ৰ দাস ডাঙৰীয়া, সাহিত্য সাংস্কৃতিক বিকাশ গোষ্ঠীৰ মুখ্য সম্পাদক প্ৰফুল্ল চন্দ্ৰ চৌধুৰী ডাঙৰীয়া, এইখিনি মানুহ উপস্থিত আছে। তাৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আজি আমাৰ এই অনুষ্ঠানলৈকে গুণী জ্ঞানী যথেষ্টখিনি ব্যক্তি আজি আহি ইয়াত উপস্থিত হৈছে। এইখিনি মানুহ লৈ আমি আমাৰ অনুষ্ঠানটো কৰিছো।